ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছিলো সংহতিৰ সম্পৰ্কৰ বিষয়ে। তে সংহতিৰ সম্পৰ্ক মানে দুটা আমাক সংহতি লাগিব। আমি ইতিমধ্যে অধ্যয়ন কৰিছিলো। আজি আমি অধ্যয়ন কৰিম এই সম্পৰ্ক বিভিন্ন প্ৰকাৰৰ সম্পৰ্কবোৰ আৰু কেনেদৰে ইহঁতক উপস্থাপন কৰিব পাৰি তাৰ বিষয়ে আজি আলোচনা কৰিম। এতিয়া ধৰা হল দুটা আমি সংহতি লৈছো। A equal to A comma B comma C comma D. B equal to লৈছো P comma Q. এতিয়া আমি সম্পৰ্ক এটা বনাব লাগে। ধৰা হল R such that কি হ'ব from A to B equal to আমি যিকোনো এটা সম্পৰ্ক ললো। এখানে এই সম্পৰ্কটোৰ পৰা এতিয়া কি হ'ব, এফালে আছে কি A আছে A B C আৰু D, এতে কি আছে আৰু B আছে ধৰা হল P আৰু Q। এতিয়া কি হ'ব, ইয়াৰ পৰা ইয়ালৈ এৰ পৰা বিলৈ আমি সম্পৰ্কটো লিখিছো, নামটো R দিছো, গতিকে ইয়াতো এনেকৈ লিখি ললো। এতিয়া আমি কি কৰিলো, এৰ পৰা পি লৈ সম্পৰ্ক আছে, এৰ পৰা কিউ লৈ সম্পৰ্ক আছে, গতিকে ইয়াত কি হ'ব এ কমা পি কমা এ কমা কিউ। একেদৰে বিৰ পৰা পি লৈ সম্পৰ্ক আছে, বিৰ পৰা কিউ লৈ সম্পৰ্ক আছে, বি কমা পি বি কমা কিউ। আকৌ ধৰিলো চিৰ পৰা পি আৰু কিউ লৈ সম্পৰ্ক আছে, চি কমা পি চি কমা কিউ। আকৌ ডিৰ পৰা পি লৈ আৰু ডিৰ পৰা কিউ লৈ সম্পৰ্ক আছে, ডিৰ পৰা পি লৈ আৰু ডিৰ পৰা কিউ লৈ সম্পৰ্ক আছে। মানে ইয়াত সম্পৰ্কবোৰ কেনেকৈ, ইয়াত কাৰ কাৰ মাজত সম্পৰ্ক আছে, এত থকা প্ৰতিটো মৌল, ইয়াত এত থকা প্ৰতিটো মৌলৰ লগত বিত থকা প্ৰত্যেকটো মৌলৰ সম্পৰ্ক আছে। এত থকা প্ৰত্যেকটো মৌলৰ লগত এৰ পৰা দুইটা লৈকে আছে, বিৰ পৰা গোটেইকেইটা লৈকে কি হৈছে সম্পৰ্ক হৈ আছে, কোনো থাকি যোৱা নাই। যদি এইটো থাকি গ'লেহেঁতেন, ধৰা এইটো নাই, তেতিয়াহ'লে ইয়াত কি নাথাকিলেহেঁতেন, এইটো ডি কিউটা নাথাকিলেহেঁতেন। কিন্তু আমি তেনেকুৱা কৰা নাই, গোটেইকেইটা লৈছো, এইটোও আমি লৈ লৈছো, গোটেইকেইটা লৈ লৈছো। এতিয়া এই গোটেইকেইটা লৈ যেতিয়া যিটো আমি এই সম্পৰ্ক পাম, গোটেইকেইটা লোৱা যিটো সম্পৰ্ক তাক কোৱা হয় সাৰ্বিক সম্পৰ্ক বুলি কোৱা হয়, সাৰ্বিক সম্পৰ্ক। ইয়াকে সাৰ্বিক সম্পৰ্ক বুলি কোৱা হয়। এই সাৰ্বিক সম্পৰ্ক কাক বোলে বুলি কওঁতে আমি ডাইৰেক্টলি লিখিব লাগিব। ইয়াত আৰ সাৰ্বিক সম্পৰ্ক হবলৈ কি হব লাগিব, আৰ ইকুৱেল টু এ ক্ৰছ বি হব লাগিব। ইয়াত কি হৈ গল চাওঁচোন, এ ক্ৰছ বি মানেও কি হব, ইয়াত আৰ মানে কি পালো, আৰ মানে আমি এই ব্ৰেকেটৰ ভিতৰত এইটো পালো, এ ক্ৰছ বি মানে কি হব, এ ক্ৰছ বি মানেও গোটেইকেইটা পূৰণ হব, এ পূৰণ বি, এইটো আমি পাইছো অলৰেডি। এইটো কি হব, একে হৈ যাব, এৰ পৰা লগত পি কিউ, বিৰ লগত পি কিউ, চিৰ লগত পি কিউ, ডিৰ লগত পি কিউ, গোটেইকেইটা ক'ত থাকিব, এই ইয়াতেই থাকিব। সেইটোৱে হল সাৰ্বিক সম্পৰ্ক, এ আৰ ইকুৱেল টু এ ক্ৰছ বি আহিব। গতিকে সাৰ্বিক সম্পৰ্ক কাক বোলে বুলি কওঁতে আমি কব লাগিব এইটো এটা সম্পৰ্ক এৰ পৰা বি লৈ, আর এটা সম্পৰ্ক এৰ পৰা বি লৈ, আৰক সাৰ্বিক সম্পৰ্ক বুলি কোৱা হয় যদিহে আৰ ইকুৱেল টু এ ক্ৰছ বি হৈ যায়। এইটোৱে হল আমাৰ সাৰ্বিক সম্পৰ্কৰ উদাহৰণ। এতিয়া আহিব আমাৰ এই সাৰ্বিক সম্পৰ্ক অহাৰ লগে লগে আহি গল ৰিক্ত সম্পৰ্ক। সাৰ্বিক মানে সৰ্ব গোটেইকেইটা, ৰিক্ত মানে ৰিক্ত সংহতিৰ দৰে সম্পৰ্কটো ৰিক্ত থাকিব, ৰিক্ত মানে খালী, ৰিক্ত সম্পৰ্ক। যদিহে r ইকুৱেল টু 5 হয়
তেন্তে আৰক ৰিক্ত সম্পৰ্ক বুলি কোৱা হয় একে যদিহে r ইকুৱেল টু 5 হয় তেন্তে আৰক ৰিক্ত সম্পৰ্ক বুলি কোৱা হয় তেতিয়াহলে কি হৈ যাব r from ধৰা a to b ইকুৱেল টু ইয়াত 5 মানে একোৱে নাই তাৰমানে এনেকে এইটোৱে হল সম্পৰ্ক যেটো সম্পৰ্ক কি আছে 5 হৈ আছে একোৱে নাই তাৰমানে গতিকে এইটো কেতিয়া হ'ব ৰিক্ত সম্পৰ্ক কাক বোলে বুলি কওঁতে আমি কেৱল যদি r ইকুৱেল টু 5 হয় তেন্তে আৰক ৰিক্ত সম্পৰ্ক বুলি কোৱা হয় তেনেকে লিখিলেই হৈ যাব এতিয়া কন্ডিশনটো কি কেতিয়া হ'ব পাৰে যদিহে a ইকুৱেল টু 5 নাইবা b ইকুৱেল টু 5 হয় তেন্তে কি হৈ যাব পাৰে এই ৰিক্ত সম্পৰ্ক r এটা ৰিক্ত সম্পৰ্ক হৈ যাব পাৰে a ইকুৱেল টু 5 নাইবা b ইকুৱেল টু 5 কোনোবা এটা নাই a আৰু b কোনোবা এটা নাই এইটো a এইটো b ধৰা এইটো b দুটা তিনটা এলিমেন্ট আছে কিন্তু এতে একোৱে নাই তেতিয়াহলে কি হ'ব সম্পৰ্ক কাৰ পৰা আহিব নোৱাৰে গতিকে এইটো কি হৈ যাব এটা ৰিক্ত সম্পৰ্ক হৈ যাব আচ্ছা এই দুটা আমি জানিব লাগিব সম্পৰ্ক কাক বোলে আৰু এই সম্পৰ্ক কাক বোলে কি হ'ব ৰিক্ত সম্পৰ্ক আৰু সাৰ্বিক সম্পৰ্ক মানে কি জানিব লাগিব এতিয়া হে সম্পৰ্কৰ প্ৰদৰ্শন এই সম্পৰ্কৰ প্ৰদৰ্শন মানে ইয়াৰ অৰ্থ হ'ল সম্পৰ্কবোৰক আমি কেনেদৰে দেখুৱাব পাৰো কেনেদৰে উপস্থাপন কৰিব পাৰো বা কেনেদৰে লিখিব পাৰো সেইটো হ'ল সম্পৰ্কৰ প্ৰদৰ্শন এতিয়া সম্পৰ্ক এটা বহু কি ধৰণে আমি উপস্থাপন কৰিব পাৰো প্ৰথমটো হ'ল বিধি নিৰ্দিষ্ট প্ৰদৰ্শন প্ৰথমটো হ'ল বিধি নিৰ্দিষ্ট প্ৰদৰ্শন বা বিধি নিৰ্দিষ্ট পদ্ধতি এইটোকে কোৱা হয় এই সেট বিল্ডাৰ ফৰ্ম যেটো সেট বিল্ডাৰ প্ৰসেস বুলি কোৱা হয় গতিকে এই সেট বিল্ডাৰ প্ৰসেসত কি হৈ গ'ল আমি কেৱল সংগতিবোৰ উপস্থাপন কৰিব পাৰো কেনেকৈ ধৰা r হল সম্পৰ্কটোৰ নাম সংগতি নহয় সম্পৰ্কৰ প্ৰদৰ্শন কেনেদৰে লিখিব পাৰো এটা r ইকুৱেল টু x, y such that x is less than y আমি উদাহৰণ দিওঁতে লিখিছো এটা মানে কি x, y is such that এইটো হৈ যাব য'ত x, y belongs to ধৰা হল s মানে এটা লৈ লও s ইকুৱেল টু লৈ ললো আমি ধৰা হল 1 2 3 4 আৰু 5 এতিয়া কি হৈ যাব আমাৰ বিধি নিৰ্দিষ্ট পদ্ধতিত আমি এনেকৈ প্ৰদৰ্শন কৰিলো ইয়া কি হল r ইকুৱেল টু x, y য'ত কি হ'ব x is less than y x to y কৈ সৰু আমি 2 নম্বৰটো লিখিলে আমি গম পাম তালিকাকৰণ পদ্ধতি পদ্ধতিৰ প্ৰদৰ্শন কৰি লিখিলে হ'ব এইটো হৈ যাব টেবুলাৰ ফৰ্ম বা টেবুলাৰ মেথড এইটো আমি কেনেকৈ লিখিম r ইকুৱেল টু এই টেবুলাৰ মেথডত কি হ'ব আমি গোটেই কিটা মৌল তালিকা কৰি লিখিম তালিকা কৰি দিম ইহঁতৰ কি থাকিব এতিয়া x is less than y মানে x to কি হ'ব লাগিব y কৈ সৰু হ'ব লাগিব x to সৰু প্ৰথমটো সৰু হ'ব লাগিব য'ত x আৰু y ক'ত আছে s ত আছে x আৰু y দুইটা s ত থাকিব লাগিব গতিকে প্ৰথমতে আমি 1 ৰ পৰা আৰম্ভ কৰো 1 থাকিলে ইয়াত কি লিখিব পাৰো 2 লিখিব পাৰো কাৰণ x y 1 2 x is less than y 1 is less than 2 হৈ গ'ল তাৰ পিছত 1 থকা লিখিলাও 1,3 হ'ব পাৰে কাৰণ 1 to সৰু 1,4 হ'ব পাৰে 1,5 হ'ব পাৰে এইবাৰ কি লিখিলো 2 থকাবোৰ লিখিলো
2, এতিয়া 2,1 হ'ব নোৱাৰে কাৰণ 2,1 হলে কি হৈ যাব এই x is less than y নহয় 2 টো সৰু নহয় গতিকে 2,2 নহব 2,3 দিব লাগিব 2,4 দিব লাগিব 2,5 দিব লাগিব এতিয়া 3,1 নহব 3,2 নহব 3,3 নহব 3,4 3,5 হৈ গল আৰু এটা হৈ যাব 4,5 ইমান খিনিয়ে মৌল আমাৰ ইয়াত থাকিব গতিকে এইটোৱে হ'ল তালিকাকৰণ পদ্ধতি আৰৰ তালিকাকৰণ পদ্ধতি বুলি কোৱা হয় গতিকে সম্পৰ্ক এটাক আমি তালিকাকৰণ পদ্ধতিৰে লিখিলে গোটেই মৌলবোৰ লিখি দিব লাগিব কমা কমা দি গোটেই মৌলবোৰ লিখি দিব লাগিব কিন্তু ইয়াকে বিধি নিৰ্দিষ্ট পদ্ধতি সেট বিল্ডাৰ মেথডত আমি যদি প্ৰদৰ্শন কৰো তেতিয়া হলে এই এনেকৈ সাংখ্যিক ৰূপত লিখি দিলে হ'ল x, y ইয়াৰ শর্তটো আমি লিখি দিলে আমাৰ হৈ যাব গতিকে আমাৰ সহজ কোনটো হ'ব বিধি নিৰ্দিষ্ট পদ্ধতিত আমাৰ প্ৰদৰ্শন সহজ হ'ব কাৰণ ইয়াত ছুটি হ'ব এটো গতিকে ইয়াত যদি কিমান দীঘল হয় ঠিক নাই যদি আমাৰ আৰু 5টা মৌল থাকে তেতিয়া দেখোন একদম ভৰ্তি হৈ যাব গোটে গতিকে এই ইয়াত লিখোতে আমাৰ কি হ'ব অসুবিধা হ'ব কষ্ট হ'ব গতিকে এই ইয়াত এইখন লিখি দিলে আমাৰ কি হৈ গল এই সম্পৰ্কৰ প্ৰদৰ্শন আমাৰ শেষ হৈ গল গতিকে দুটা পদ্ধতি আমি কৰিলো এটা হল বিধি নিৰ্দিষ্ট পদ্ধতি 2 নম্বৰটো হল তালিকাকৰণ পদ্ধতি আমি 3 নম্বৰলৈ আহিলো এই 3 নম্বৰত আহিব কেনেদৰে আমি লিখিব পাৰো এই এনেদৰে লিখা বহুত কেটা কি আছে পদ্ধতি আছে আমি কিহত বনাব পাৰো এইবিলাকক এই গ্ৰাফত ভৰাব পাৰো তোমালোকে জানাই ইয়াত কি হ'ব ইয়াত এই গ্ৰাফত লিখিলে এইটো লেখ পদ্ধতি বা এটা লেখত প্ৰদৰ্শন বুলি লিখিলে হ'ল লেখ পদ্ধতি বুলি লিখিলে হ'ল যিকোনো পদ্ধতি গতিকে এই লেখা কিও জানাই তোমালোকে জেনাৰেল মেথছত পাইছা ক্লাস 8 তে তথাপি মই এবাৰ লিখি দিছো গতিকে ইয়াত কি হ'ব প্ৰথমটো আছিল কি 1 2 গতিকে 1 2 এই বিন্দুটো হৈ যাব 1 3 1 3 1 2 3 ইয়াত হৈ গল 1 4 8 1 5 8 এইকেইটা হৈ গল আমাৰ বিন্দু নেক্সট 2 2 3 2 3 1 2 3 2 4 1 2 1 2 3 4 ইয়াত 2 5 ইয়াত পৰে 3 4 3 5 এইবিলাক হৈ গল কি লেখ হৈ গল আমাৰ লেখ পদ্ধতি বুলি কোৱা হয় তোমালোকে এইটো বনাব জানাই গতিকে এইটো আমি তালিকাকৰণ পদ্ধতিৰ পৰাই বিন্দুবোৰ ইয়াত বহুৱাই দিলো এইটো হৈ গল লেখ পদ্ধতি আৰু কি কি ধৰণে লিখিব পাৰো 4 নম্বৰ কাঁড় চিনেৰে প্ৰদৰ্শন কাঁড় চিহ্ন পদ্ধতি কাঁড় চিহ্ন বা কাঁড় চিত্ৰ বুলি ক'ব পাৰা কাঁড় চিত্ৰ পদ্ধতি তে কাঁড় চিত্ৰত কি হয় গুটে মৌলবোৰ লিখি লব লাগে তে যত মন গল লিখি ললো 1 2 এইটো কি হ'ব 3 4 5 ধৰা হল এনেদৰে এই ইয়াত থকা গুটে মৌলবোৰ লিখি লব লাগিব কাঁড় চিত্ৰ পদ্ধতিত গুটে মৌলবোৰ লিখি লব লাগিব 1 2 3 4 5 1 2 3 4 5 এই আমি যেটো কৰি আছো ইমান সময় এতিয়া কি হ'ব ইয়াৰ বিন্দুবোৰ কি কি আছিল 1 2 আছিল গতিকে 1 ৰ পৰা কলৈ গৈছে 2 লৈ গৈছে এতিয়া আমি বিন্দুটো কেনেকৈ গম পাম এই চিনটো দিলো আঁচটো দিলো 1 ৰ লগত 2 1 2 আছে বিন্দুটো কি আছিল 1 2 আছিল গতিকে 1 2 বুলি কেনেকৈ গম পাম 2 1 নহয় 1 2 কেনেকৈ গম পাম 1 2 বুলি গম পাম যেতিয়া আমি কি দিম ইয়াত এটা কাঁড় চিন দি দিম গতিকে কি হ'ব লাগিব এটা আমি 1 2 আঁচটো দি 1 ৰ পৰা 2 লৈ বুলি কাঁড় চিনডাল আমি দি দিব লাগিব তেতিয়াহে আমি গম পাম বিন্দুটো কি আছিল 1 2 আছিল 2 1 নহয় তে নেক্সট আমাৰ 1 3 আছিল গতিকে এইটো হল কাঁড় চিন 1 4 আছিল এইটো হল কাঁড় চিন 1 5 আছিল এইটো হল কাঁড় চিন 2 3 আছিল এইটো কাঁড় চিন দিব লাগিব 2 4 আছিল ইয়ালৈ কাঁড় চিন দিব লাগিব
2 5 আছে ইয়ালৈ কাৰ্চিন দিব লাগিব কাৰ্চিনডাল উল্টা দিশত নহয় উল্টা দিশত হলে 5 2 যাব 5 2 ইয়াত নহব এতিয়া 3 4 আছে 3 5 আছে আৰু 4 5 আছে এটাই হৈ গল আমাৰ কি পদ্ধতি কাৰ্চিত্ৰ পদ্ধতি বুলি কোৱা হয় ঠিক আছে এইখিনি আমি এটো জানিলেই হল মই ভাবিছো তোমালোকে বুজি পাইছা এটো ইয়াত বিশেষ কথা নাই গুটে বিন্দুবোৰ আমি লিখি দিলেই হল বা ইমান সহজে দুটা বেলেগ বেলেগ যদি সংহতি থাকে এৰ পৰা বিলৈ যদি r থাকে তেতিয়াহলে একেই এর থকা মৌলবোৰ বি থকা মৌলবোৰ লিখিছিল এই কাৰ্চিন দিছিল কেতিয়া হল এটো এই কাৰ্চিত্ৰ পদ্ধতি প্ৰথম সম্পৰ্কৰ উদাহৰণ দিওতে যেটো কৈছিল সেইটো হল কাৰ্চিত্ৰ পদ্ধতি এতিয়া আৰু এক ধৰণে লিখিব পাৰো 4 আছে 5 নম্বৰ এটো কোৱা হয় মেট্ৰিক্স পদ্ধতি বুলি মেট্ৰিক্স পদ্ধতি এতিয়া মেট্ৰিক্স পদ্ধতিত আমি টেবুল বনাব লাগিব এই টেবুলত আমি ভৰাব লাগিব এই গুটেই সংখ্যাবোৰ 1 2 অংকবোৰ 1 2 3 4 5 তলতো আমি ভৰাব লাগিব 1 2 3 4 আৰু 5 আমি ভৰাব লাগিব দুই ফালে ওপৰটো এনেকৈ তলত এনেকৈ থিয়কৈ ইফালে পথালিকৈ আমি ভৰাব লাগিব এতিয়া ভৰাই আমি কি কৰিব লাগিব ইয়াত এডাল আঁচ দিব লাগিব ইয়াত আমি x বুলি লিখিব লাগিব x মানে কোনবোৰ এই গুটেইবোৰ কি হয় x বিন্দু হয় x মানে কোনটো এই ব্ৰেকেটত যে লিখিছিল আমি xy তাৰ x মানে a কেটা আৰু ইয়াত y বুলি লিখি কাৰ্চিনডাল এনেকৈ দিব লাগিব এইবিলাকে কি বুজাইছে y বুজাইছে গতিকে আমাৰ বিন্দুবোৰ কি হ'ব এতিয়া আমি গুটেই ঘৰ বনাই দিম এইটো এনেকৈ ঘৰ বনালো এইটো 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 হলো এতিয়া হলে আমাৰ বিন্দু কিটা কি হ'ব 1 1 বিন্দুটো আছে নাই আমাৰ এই প্ৰশ্নটোত আমাৰ যেটো তালিকাকৰণ পদ্ধতি আছে তাত 1 1 বিন্দুটো নাই গতিকে 1 1 বিন্দু নাই গতিকে 1 1 বিন্দুটো কত পৰিব ইফালে 1 গলে ইফালে 1 আহিলে এটো 0 হ'ব মানে এটো নাই কিয়া এটো আমি চালে x টো প্ৰথমতে চাব লাগিব গতিকে এফালে প্ৰথমতে চাম যেটো x প্ৰথমতে আহে এটো গতিকে 1 1 নাই 1 2 1 2 আছে নে আমাৰ কি আছে x is less than y আছে গতিকে আমাৰ 1 2 বিন্দুটো আছিল গতিকে 1 2 বিন্দু আছে 1 ইয়াত যাব 1 এইটো লাইনত 2 আহিলে ইয়াত কত পৰি গল ইয়াত পৰি গল 1 2 বিন্দু আছে মানে ইয়াত আমি 1 বুলি লিখিম 1 মানে কি আছে এতিয়া 1 3 বিন্দু থাকিব গতিকে 1 মানে এইটো লাইনত গৈ আছে 3 মানে ইয়াৰ পৰা আহি গল কত লগ লাগিল এইটো মানে 1 3 আছে আমি 1 লিখি দিম নেক্সট আমাৰ 1 4 আছে 1 5 আছে হগল এতিয়া আমি 2 1 চাব লাগিব 2 1 যেহেতু নাই 2 এফালে গল 1 এনেকৈ আহি ইয়াত লগ খালে 2 1 যেহেতু নাই 0 বুলি লিখিলো 2 2 এটো নাই 0 বুলি লিখিলো 2 3 এটো আছে গতিকে 1 বুলি লিখিলো 2 4 আছে 1 বুলি লিখিলো 2 5 আছে 1 বুলি লিখিলো 3 1 মানে নাই 3 2 নাই 3 3 নাই 3 4 আছে 3 5 আছে 4 1 নাই 4 2 নাই 4 3 নাই 4 4 নাই 4 5 আছে 5 1 নাই 5 2 নাই 5 3 নাই 5 4 নাই 5 5 নাই গতিকে আমি এনেকৈ লিখিব লাগিব ইয়াকে কোৱা হয় মেট্ৰিক্স তালিকা বুলি কোৱা হয় মেট্ৰিক্স তালিকা বা মেট্ৰিক্স পদ্ধতি বুলি কোৱা হয় আচ্ছা গতিকে এইটোই হল আমাৰ মেট্ৰিক্স পদ্ধতি হৈ যাব গতিকে এইখিনি কথা আমি জানিলেই হৈ যাব এইকিটাই হল আমি লিখা পদ্ধতি আচ্ছা আমাৰ কি হৈ গল এটা খেলিমেলি হৈ গল ইয়াত কি হ'ব দুটা বেলেগ বেলেগ পদ্ধতি আমি একেলগে কৈ দিলো আচ্ছা এইটো আমি বাদ দিলো 5 নম্বৰ ইয়াত কি হ'ব 4 নম্বৰত মই কৈছিলো মেট্ৰিক্স পদ্ধতি বুলি এটো মেট্ৰিক্স পদ্ধতি আৰু এটা আছে 5 নম্বৰত আমাৰ কি হ'ব এই কাৰ্চিত্ৰ মেট্ৰিক্স নহয়
मैं 4 নম্বৰত কৈছিলো কাৰ চিত্ৰ আৰু ইয়াৰ পিছত 5 নম্বৰত কৈছিলো মেট্ৰিক্স আচ্ছা 5 নম্বৰত ইয়াত কি হ'ব মেট্ৰিক্স নহয় 5 নম্বৰত হ'ব পেপিগ্ৰাম এইটো কি বস্তু কাৰ চিত্ৰ আৰু পেপিগ্ৰামৰ পাৰ্থক্য কি কাৰ চিত্ৰত এনেকৈ থাকিব এইটো ইয়াত যেটো এছ ৰ পৰা এছ লৈ গৈছে গতিকে 1 2 3 4 5 ইয়াত হ'ব 1 2 3 4 5 কাৰ চিত্ৰ মানে 1 2 আছিল 2 এইটো আছিল জিবিলাক আছিল আমি এনেকৈ দিছিলো এইটো হল কাৰ চিত্ৰ আৰু যেটো মই বিন্দু কিটা এনেকৈ লৈ দেখুৱালো সেইটো হল পেপিগ্ৰামত এনেকৈ 1 2 3 4 5 লিখি এই কাৰ চিত্ৰবোৰ দিয়া যায় এনেকৈ দিয়া যায় এইটো হল পেপিগ্ৰাম এইটো হল কাৰ চিত্ৰ এই তোমালোকে বিভিন্ন প্ৰকাৰৰ সম্পৰ্কসমূহ এতিয়া প্ৰধানকৈ চাৰিটা বেলেগ বেলেগ প্ৰকাৰৰ সম্পৰ্ক আমি আলোচনা কৰিম ইতিমধ্যে আমি দুটা পাইছে ইয়া এটা হল ৰিক্ত সম্পৰ্ক আৰু দ্বিতীয়টো হল সাৰ্বিক সম্পৰ্ক আমি দুটা পাইছে আমি আৰু চাৰিটা এই সম্পৰ্কৰ প্ৰকাৰ আলোচনা কৰিম এই এক নম্বৰতে আহিব আমাৰ বিপৰীত সম্পৰ্ক বিপৰীত সম্পৰ্ক ঠিক আছে বিপৰীত সম্পৰ্ক মানে নামটোতেই সোমাই আছে বিপৰীত এতিয়া যেটো আমি অলপ আগত উদাহৰণ এটা লিখিলো যে r ইকুৱেল টু আমাৰ উদাহৰণটোত কি আছিল x, y আচ্ছা আমি তালিকাকৰণ পদ্ধতিটো লিখি লৈছো 1 2 আছে তাৰ পিছত 1 3 আছে 1 4 আছে 1 5 আছে 2 3 আছে 2 4 আছে 2 5 3 1 3 1 নহয় 3 4 3 5 আৰু 4 5 এইবিলাক মৌল আছিল আমাৰ অলপ আগৰ সম্পৰ্কটো r ইকুৱেল টু এনেকৈ আছিল গতিকে ইয়াৰ এতিয়া যেটো বিপৰীত সম্পৰ্ক হ'ব এতেকে r ৰ বিপৰীত সম্পৰ্ক সমান r ৰ বিপৰীত সম্পৰ্ক মানে r ইনভাৰ্স এনেকৈ লিখা হয় r ৰ ওপৰত -1 লিখা হয় গতিকে r ৰ ওপৰত -1 দেখিলেই গম পাবা কি হল r ৰ বিপৰীত সম্পৰ্ক r পাৱাৰ -1 গতিকে এইটো নহয় আকৌ 2 পাৱাৰ -1 মানে 1/2 হৈ যায় গতিকে ইয়াত এইটো নহয় আকৌ r পাৱাৰ -1 মানে 1/r নহয় আকৌ r পাৱাৰ -1 is not equal to 1/r এইটো আকৌ মনত ৰাখিবা গতিকে r ৰ বিপৰীত সম্পৰ্ক হৈ গল r ইনভাৰ্স গতিকে হেতু কি হ'ব r ইনভাৰ্স ইকুৱেল টু গুটেই মৌলবোৰ উল্টা হৈ যাব ইয়াত যেটো 1 2 আছিল এটো ইয়াত 2 1 হৈ যাব 1 3 আছিল হেতু 3 1 হৈ যাব 1 4 আছিল 4 1 হৈ যাব 1 5 আছিল এটো ইয়াত 5 1 হৈ যাব এটো 2 3 আছিল 3 2 হৈ যাব 2 4 আছিল এটো 4 2 হৈ যাব আৰু এনেকৈ বাকিবোৰ হৈ থাকিব 2 5 আছে 5 2 হৈ যাব 3 4 আছে 4 3 হৈ গল 3 5 আছে 5 3 হৈ গল আৰু 4 5 আছে 5 4 হৈ গল গতিকে ইয়াত কি হ'ব প্ৰত্যেকটো মৌল r ৰ প্ৰত্যেকটো মৌল ইয়াত কি হৈ যাব r ইনভাৰ্স মানে r ৰ বিপৰীত সম্পৰ্কটো এই প্ৰত্যেকটো মৌল উল্টাকৈ আমি লিখিব লাগিব সেইটোৱে হল বিপৰীত সম্পৰ্ক গতিকে বিপৰীত সম্পৰ্ক কাক বোলে বুলি কওঁতে আমি ডাইৰেক্ট লিখিব পাৰো আমি তাৰ ডেফিনেশনটো আমি জানিব লাগিব এইটো উদাহৰণ আমি তলত লিখিম ইয়াৰ আগতে আমি বিপৰীত সম্পৰ্ক কাক বোলে লিখিব লাগিব গতিকে কাক বোলে লিখোতে আমি কি লিখিম ধৰা হল r from a to b এটা
সম্পর্ক এবং আর ফ্রম এ টু বি এটা সম্পর্ক তেন্তে আর ইনভার্স ফ্রম আর ইনভার্স মানে নামটো বিপরীত সম্পর্ক আর এইটো উল্টা হ'ব এর পৰা বি লৈ আছিল এবাৰ বিৰ পৰা এ লৈ হৈ যাব তেন্তে আর ইনভার্স ফ্রম বি টু এক আৰৰ বিপরীত সম্পর্ক বুলি কোৱা হয় বিপরীত বিপরীত সম্পর্ক বুলি কোৱা হয় যদিহে আমি চোৱা গোটেইখিনি কথা লিখি লৈছো ধৰা হল আর ফ্রম এ টু বি এটা সম্পর্ক লৈ ললো তেন্তে আর ইনভার্স বিপরীত সম্পর্কক আর ইনভার্স বুলি কয় ফ্রম বি টু এ হৈ যাব এবাৰ এ টু বি আছিল এবাৰ বি টু এ হৈ যাব এটা বি টু এক আৰৰ বিপরীত সম্পর্ক বুলি কোৱা হয় আর ইনভার্স হ'ব আৰৰ বিপরীত সম্পর্ক যদিহে x, y belongs to আৰৰ বাবে ইয়াৰ অৰ্থ হ'ল আৰত যদি x, y থাকে আৰৰ বাবে y, x belongs to r inverse হয় যদিহে কি হ'ব লাগিব x, y belongs to r ৰ বাবে y, x ইয়াৰ উল্টাটো কি হৈ যাব লাগিব r inverse হ'ব লাগিব গতিকে এইটোৱে হ'ল বিপরীত সম্পৰ্কৰ ডেফিনেশন এই ডেফিনেশনটো তোমালোকে মুখস্থ কৰিব লাগিব এনে বুজি যদি পাইছা ডাইৰেক্ট নিজে লিখিব পাৰিবা আৰু যদি বুজি পোৱা নাই তেতিয়া হলে মুখস্থ কৰিব লাগিব ধুনিয়াকৈ লিখি লওক গতিকে r from a to b ইয়াৰ কনসেপ্টটো কি হ'ব এটো a আছিল b আছিল a থকা মূল লৈ ললো যেনিবা 1 আৰু 2 b থকা মূল লৈ ললো যেনিবা 5 আৰু 6 যদি এই আর যেটো সম্পর্ক r টো কি হল এর পৰা 5 লৈ আছিল এর পৰা 6 লৈ আছিল আৰু 2 পৰা 6 লৈ আছিল মই ভাবি ললো এতেকে আৰত কি থাকিব আৰত থাকিব কি 15 এটো হল কার চিত্র 16 আৰু 26 এইটা মূলক থাকিব আৰত থাকিব এতেকে আর ইনভার্সত কি হ'ব b to a হৈ যাব b ৰ পৰা a লৈ যাব আর ইনভার্সটো আর ইনভার্সটো কি হ'ব b ৰ পৰা a লৈ যাব আর ইনভার্স b ৰ পৰা a লৈ যাব মানে এই মৌলখিনি b ৰ মৌলখিনি ইয়াত লিখিব লাগিব 5 6 1 2 ইয়াত লিখিলে নহব ইয়াত কি হইব এতিয়া 5 6 আহিব আৰু ইয়াত কি আহিব 1 2 আহিব এইটো উল্টা হৈ যাব সেই কাৰণে লিখিছো আমি r inverse from b to a বুলি লিখিছো এইটো হল এইটো এতিয়া কি হ'ব আমাৰ এটো r inverse কি থাকিব r inverse equal to যেটো তোমালোকে শিকিলা ইয়াৰ পৰা 1 5 থাকিলে 5 1 আহিব 1 6 থাকিলে 6 1 আহিব 2 6 থাকিলে 6, 2 আহিব হেৰে হল আমাৰ মৌলবোৰ ইয়াক আমি ইয়াত কেনে কৰি দেখম 5 1 মানে 5 1 এইটো ইয়াত 1 5 আছিল ইয়াত উল্টা হৈ গল 5 1 কাটছ ইনটু উল্টা আৰু 6 1 আছিল 6 1 এইটো ইয়াত 1 6 আছিল গতিকে ইয়াত কি হৈ গল 6 1 হৈ গল আৰু 6 2 6 ৰ পৰা 2 লৈ গল এইটোৱে হল আমাৰ ইয়াৰ আৰৰ বিপৰীত সম্পৰ্ক গতিকে ইয়াক আমি উল্টা কৈ এনে কৈ লিখিব পাৰো আৰু যদি আমি দুটা ছবি নবনাও একেটাতে বনাও তেনেকৈ পাৰিম লিখিব তেতিয়া লিখি যাব ইয়াৰ পৰা ইয়ালৈ লিখোতে আমি ইয়াত লিখি দিলো r ইনভার্স বুলি আর ইয়াক উল্টাই দিলে এটো উল্টাই দিলে কার চিহ্ন তাতেই উল্টা চিহ্নটো দি দিলে আমার হয়ে যাব গতিকে এটো হ'ব r ইনভার্স এটো বুজাব r ইনভার্স এটো বুজালে আর একই ছবিতে গুটেখিনি কথাও লিখি দিব পাৰো তি এটো হল বিপরীত সম্পর্ক এতিয়া 2 নম্বৰ আহিল তৎ সমক সম্পৰ্ক তোমালোকে শব্দবোৰ
ভালকৈ মনত ৰাখিবা, এইখিনি এতিয়া মুখস্থ কৰি যাবা। তৎসম সম্পৰ্ক, এতিয়া তৎসম সম্পৰ্ক কাক বোলে? ধৰা হ'ল এটা সম্পৰ্ক আছে কেনেকুৱা, আৰ। আৰত কি কি আছে ভাবি ললো। আৰ হোৱাৰ আগতে আমাৰ লগত কি আছে, এটা সংহতি আছে এ। এত কি কি আছে? 1 আছে, 2 আছে, 3 আছে, 4 আছে আৰু 5 আছে। তেতিয়াহলে আৰত কি থাকিব লাগিব? 1,1 থাকিব লাগিব, 2,2 থাকিব লাগিব, 3,3 থাকিব লাগিব, 4,4 থাকিব লাগিব আৰু 5,5 থাকিব লাগিব। তেতিয়াহলে এই আৰ সম্পৰ্কটো কি বুলি কোৱা হয়? এৰ তৎসম সম্পৰ্ক বুলি কোৱা হয়। ধৰিব পাৰিছানে? ইয়াত কি হব? এই গোটেইবোৰ থাকিব লাগিব। ইয়াত 1 আছে, 1,1 থাকিবই লাগিব, 2 আছে, 2,2 থাকিবই লাগিব, 3 আছে, 3,3 থাকিবই লাগিব, 4 আছে, 4,4 থাকিবই লাগিব, 5 আছে, 5,5 থাকিবই লাগিব। গতিকে যিটো সম্পৰ্কত এনেকুৱা ধৰণে গোটেই মৌলবোৰ ৰিপিট হৈ থাকে, তেনেকুৱা সম্পৰ্কক তৎসম সম্পৰ্ক বুলি কোৱা হয়। আৰু যদিহে এই সম্পৰ্কটো ধৰা হ'ল কি নাই, 3,3 নাই, বাকী গোটেইখিনি আছে, 1,1 আছে, 2,2 আছে, 4,4 আছে, 5,5 আছে, কি নাই? 3,3 নাই, তেন্তে এই সম্পৰ্কটো এটা তৎসম সম্পৰ্ক বুলি কব নোৱাৰি। এইটো তৎসম সম্পৰ্ক নহয়। ইয়াত কি হব লাগিব? এই সেটটোত যিবোৰ আছে সংগতি, এই সংগতিত যিবোৰ মৌল আছে গোটেই কেইটাৰে ইয়াত এই এনেকৈ থাকিবই লাগিব, নিজৰ নিজৰ এইখিনি থাকিব লাগিব। এনেকুৱা সম্পৰ্ককেই তৎসম সম্পৰ্ক বুলি কোৱা হয়। গতিকে ইয়াৰ আমি এনেই লিখিলে নহব, এটা আমি ডেফিনেশনটো জানিব লাগিব, সূত্ৰটো আমি কেনেকৈ লিখিম। তাৰ কাৰণে আমি কি লাগিব? এই সংগতি এটা ধৰি ললো, ইয়াত যিটো দেখিলা এ বুলি ধৰা হ'ল, এ এটা সংহতি, ধৰা হ'ল এ এটা সংহতি। এটা সম্পৰ্ক আৰক এর তৎসম সম্পৰ্ক বুলি কোৱা হয়। তৎসম বোলে ইয়াত কি হল, এই ৰাইটিং বোৰ তোমালোকে মন কৰিবা কি লিখা হৈছে। ধৰা হল এ এটা সংগতি, প্ৰথমতে আমি ধৰি ললো কি বুলি, এ এটা সংগতি। ইয়াত যেনেকৈ আমি ধৰি লৈছিলো এ এটা সংগতি 1 2 3 4 5, প্ৰথমতে আমি এইটো ধৰি লব লাগিব, সেইটোৱে কৰিলো। ধৰা হল এ এটা সংগতি, এটা সম্পৰ্ক আৰক, এইটো আৰক এর তৎসম সম্পৰ্ক বুলি কোৱা হয়। এর তৎসম সম্পৰ্ক আমি সংগতিটো স্পষ্টকৈ লিখিব লাগিব। এতিয়া কেতিয়া তৎসম সম্পৰ্ক বুলি কোৱা হয়? যদিহে এর প্ৰতিটো মৌল, যদিহে এর প্ৰতিটো মৌল তাৰ নিজৰ লগতেই সম্পৰ্কিত হয়, তাৰ নিজৰ লগতেই সম্পৰ্কিত হয়। এতিয়া ইয়াত কি হব, বাকিটা শব্দৰ অৰ্থ কি হব? সম্পৰ্ক বোলে যদিহে এর প্ৰতিটো মৌল, ইম্পৰ্টেন্ট পইণ্টটো কোনটো? এই প্ৰতিটো মৌল, এত থকা প্ৰতিটো মৌল তাৰ নিজৰ লগতে সম্পৰ্কিত হয়। মানে এক কাৰ লগত হব? একৰ লগত সম্পৰ্কিত হয়, 2 2 লগত হয়, 3 3 লগত হয়। আৰু মেইন শব্দটো হল প্ৰতিটো হয়, যিটো মই কলো 3 3 যদি নাই নহব তেতিয়া তৎসম, বা 5 5 যদি নাই তৎসমক নহব, 1 1 যদি নাই তৎসমক নহব, 2 2 যদি নাই তৎসমক নহব। গতিকে এর প্ৰতিটো মৌল তাৰ নিজৰ লগতেই সম্পৰ্কিত হয়। এর প্ৰতিটো মৌল মানে একৰ লগতেই সম্পৰ্কিত হয়, তেতিয়াহলে ইয়াত তৎসম সম্পৰ্ক বুলি কোৱা হয়। এইটোৱে হল তৎসম সম্পৰ্কৰ ডেফিনেশন। যদি আমি ডাইৰেক্ট কওঁ R from A to A, তৎসম সম্পৰ্কটো কৰ পৰা কলৈ হল? এর পৰা এলৈকে হয়, এটাই সংহতি লাগে, কাৰণ এত থকা মৌল এক যদি থাকে এত, ইফালে কি আহিব? কি আহিব? একেই আহিব। আৰত কি কি থাকিল? 1,1 থাকিল,
2,2 থাকিল গতিকে এই 1 টো যদি এই এত আছে তেতিয়া হলে এই 1 টো এই থাকিবই লাগিব এ একে গতিকে এটো হ'ব তৎসম সম্পৰ্কৰ আমাৰ উদাহৰণ এই ডেফিনেশন তাৰমানে তেতিয়া হলে r from a to x তৎসম সম্পৰ্ক বোলে যদিহে r equal to ইয়াত কি হ'ব x, x মেইন বস্তুটো কি x, x মানে 1, 1 2, 2 for all x belongs to a এইখিনি লিখিলেই তৎসম সম্পৰ্ক কাক বোলে বুলি যদি আহে এইখিনি লিখিলেই হৈ যাব r from a to a এটি কি হ'ব এর পৰা a লৈকে হ'ব এটাই থাকিব ইয়াত এটাই থাকে এক তৎসম সম্পৰ্ক বুলি কোৱা হয় যদিহে r equal to x, x থাকে such that এটি কি হ'ব for all x belongs to a এইটো কি বুজায় উল্টা a নহয় এক্স্যাক্টলি এর ওপৰত আছে নেবা ই কি বুজায় for all বুজায় গুটেই কিটা তাৰমানে x belongs to a মানে গুটেই x belongs to a এত থকা গুটেইবোৰ মৌলৰ কাৰণে এইটো কি বুজায় গুটেইবোৰ মৌলক বুজায় এই যদি মই নিলিখো তেতিয়ালে x belongs to a হলে কিছুমান বুজাব গুটেইখিনি নুবুজায় গতিকে আমি ইয়াত এইটো দিছো for all বুলি ই বুজাইছে হেইটো হল আমাৰ তৎসম সম্পৰ্কৰ এই ডেফিনিশনটো মই ভাবিছো তোমালোকে বুজি পাইছা এতিয়া কি হ'ব তৎসম সম্পৰ্কৰ বিপৰীত সম্পৰ্কটো কি হ'ব ধৰা হল এতিয়া পুৱাৰ মতে তৎসম সম্পৰ্ক হল 1,1 2,2 a 3,3 এইটো এটা তৎসম সম্পৰ্কৰ উদাহৰণ যদি a equal to 1 2 3 হয় তেতিয়ালে ইয়াৰ যেটো বিপৰীত সম্পৰ্ক r ইনভার্স ইয়াত কি থাকিব এতিয়া ইয়াক উল্টা কৰিলে কি হ'ব একে ইয়াক উল্টা কৰিলে কি হ'ব 2 2 হ'ব ইয়াক উল্টা কৰিলে 3 3 হ'ব গতিকে এই হল তৎসম সম্পৰ্কৰ উদাহৰণ তৎসম সম্পৰ্কৰ এই ডেফিনিশন হল আৰু তৎসম সম্পৰ্কৰ বিপৰীত সম্পৰ্ক সদায় সমান হয় একে হয় এইটো আৰু এইটো কি হৈছে সমান হৈছে গতিকে r যদি তৎসম সম্পৰ্ক হয় তেন্তে r ইকুৱেল টু কি হৈ যাব r ইনভার্স হৈ যাব বস্তুটো বুজি ললে হয় ইয়া r কি আছে from a to a r ইনভার্স হতে কি হ'ব from a to a হৈ যাব গতিকে পৰীক্ষাত প্ৰশ্ন আহে তৎসম সম্পৰ্কৰ বিপৰীত সম্পৰ্ক r এটা তৎসম সম্পৰ্ক হলে তলৰ কোনটো শুদ্ধ হ'ব তেনেকৈ তোমাক কি আহিব পাৰে প্ৰশ্ন আহিব পাৰে অপচন দিয়া থাকিব চাৰিটা যে r যদি এটা তৎসম সম্পৰ্ক হয় তেন্তে তলৰ কোনটো শুদ্ধ হ'ব তে চাৰিটা অপচন দি দিলে ধৰা 1 নম্বৰত লিখি দিলে কি হ'ব r is greater than r inverse 2 নম্বৰ দি দিলে ধৰা r is less than r inverse 3 নম্বৰ দি দিলে ধৰা r is equal to r inverse 4 নম্বৰ দি দিলে ধৰা পৰৰ এটাও নহয় তেতিয়ালে আমাৰ উত্তৰটো কি হ'ব ইয়াত r equal to r inverse যদি তুমি কনসেপ্টটো বুজি পাইছা এইখিনি এনেকুৱা প্ৰশ্ন ই ভাবি পেলাই উত্তৰ উলিয়াই ল'ব পাৰা গতিকে ইয়াকে কোৱা হ'ল তৎসম সম্পৰ্ক বুলি কোৱা হয় এতিয়া 3 নম্বৰ আহিল ধ্ৰুৱক সম্পৰ্ক এতিয়া ধ্ৰুৱক মানে ইয়াত শব্দতে সোমাই আছে ধ্ৰুৱক মানে একেই সমান ইয়াক কোৱা হয় ইংৰাজীত কনস্ট্যান্ট বুলি কোৱা হয় যেটো তোমালোকে বহুপদ পঢ়তে পাইছা ধ্ৰুৱক আৰু চলক গতিকে এই ধ্ৰুৱক মানে হল কনস্ট্যান্ট একেই থাকে তাৰমানে গতিকে ধ্ৰুৱক সম্পৰ্ক হলে কি হ'ব ধৰা r এটা সম্পৰ্ক এটো r এটা সম্পৰ্ক কলৈ ধৰা এর পৰা b লৈ তেতিয়া হলে r ক ধ্ৰুৱক বুলি কোৱা হয় যদি ইয়াত আছে কিমান 1 2 3 4 ধৰিলো এই b আছে ধৰা a b c r ক ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা হয় যদিহে কি হ'ব ইয়াৰ গুটে কিটা এটাতে যাব এক কলৈ গল ধৰা b লৈ গল 2 b লৈ গল 3 b লৈ যাব 4 টো b ৰ লগতে সম্পৰ্কিত হ'ব b ৰ লগত গুটে কিটা b ৰ লগত বুলি নহয় গুটে কিটা কি হ'ব একেটাৰ লগত এই এবাৰে থকা একেটা মৌলৰ লগতে কি হৈ যাব গুটেবোৰ সম্পৰ্কিত হৈ যাব ইয়াকে কোৱা হয় ধ্ৰুৱক সম্পৰ্ক ধ্ৰুৱক মানে কনস্ট্যান্ট একেই কোনটো থাকিব এইটো একেই তাৰ মানে গতিকে ধ্ৰুৱক সম্পৰ্ক হ'বলৈ হলে ইয়াত থকা গুটেইবোৰ মৌল গুটেই কিটা আকৌ ইয়াত কোনোবা এটা থাকি গলে নহব 5 থাকি গল হেতু তেনেকুৱা নহয় গুটেই কিটা মৌল কি হ'ব একেটা মৌলৰ লগতে এই বীৰ একেটা মৌলৰ লগতে
সম্পৰ্কিত হ'ব লাগিব ইয়াকে কোৱা হয় ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা হয় গতিকে ইয়াৰ আমি এনে লিখিলে নহব ডেফিনেশনটো জানিব লাগিব গতিকে ডেফিনেশনটো কেনেকৈ দিম এটা কনস্ট্যান্ট রিলেশন ইংরেজিত কোৱা হয় কনস্ট্যান্ট রিলেশন ধ্ৰুৱক সম্পৰ্ক এতিয়া r from a to b r from a to b ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা হয় যদি है r from a to b ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা হয় যদি है সম্পৰ্কটো মানে r ৰ সম্পৰ্কটোৰ মানে r ৰ আদি ক্ষেত্ৰৰ প্ৰতিটো মৌল এতিয়া আদি ক্ষেত্ৰৰ কথা আহিল আদি ক্ষেত্ৰৰ প্ৰতিটো মৌল কেৱল এতিয়া এটা লিখি ল'ব লাগিব আদি ক্ষেত্ৰ এৰ আদি ক্ষেত্ৰটো কি আমি কি লিখিছো r from a to b ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা হয় সম্পৰ্কটো r जो a ৰ পৰা b আদি ক্ষেত্ৰটো কি a এতিয়া গতিকে আদি ক্ষেত্ৰৰ প্ৰতিটো মৌল কেৱল সম্পৰ্কটোৰ মানে r ৰ আদি ক্ষেত্ৰৰ প্ৰতিটো মৌল আদি ক্ষেত্ৰ a ৰ প্ৰতিটো মৌল বা আদি ক্ষেত্ৰৰ প্ৰতিটো মৌল বুলি লিখিলে হ'ল আদি ক্ষেত্ৰৰ প্ৰতিটো মৌল বীৰ কেৱল এটা মৌলৰ লগতে সম্পৰ্ক ইয়াত কি আহি গ'ল এতিয়া এই সম্পৰ্কটোৰ আদি ক্ষেত্ৰৰ প্ৰতিটো মৌল এতিয়া যেটো দেখিলা এই এৰ সাইডৰ প্ৰতিটো মৌল ইয়াত থকা প্ৰত্যেকটো মৌল এইবিলাক এটা মৌল বীৰ কেৱল এটা মৌলৰ লগতহে সম্পৰ্কিত হয় এটো বীৰ কেৱল এটা মৌলৰ লগতহে সম্পৰ্কিত হয় ইয়াত থকা বহুত কিটা মৌল থাকিব পাৰে ইয়াৰ এটাৰ লগতহে সম্পৰ্কিত হয় এইটো গুটেইটা গৈ এটাৰ লগতহে সম্পৰ্কিত হয় গতিকে ইয়াকে কোৱা যায় ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা যায় তোমালোকে ধুনিয়াকৈ মনত ৰাখিবা আৰু যেটো আমি উদাহৰণ লিখিলো ইয়াৰ ওপৰত হেটো তলত লিখি দিবা গতিকে ইয়াৰ কি হ'ব এই এক ধ্ৰুৱক সম্পৰ্ক এটাৰ পৰিসৰ ধ্ৰুৱক সম্পৰ্ক এটাৰ পৰিসৰ কি হ'ব সদায় এটা একক সংহতিয়ে হ'ব ধ্ৰুৱক সম্পৰ্ক এটাৰ পৰিসৰত কেইটা মৌল থাকে কেৱল এটা হেটো কথা আমি মনত ৰাখিব লাগিব গতিকে আমি ডাইৰেক্ট লিখি দিব পাৰো এতিয়া কেৱল এটা জানাই ইয়াৰ কেৱল ৰেঞ্জ মানে পৰিসৰ এটা মৌলহে থাকিব সেইটোৱে হ'ল আমাৰ গতিকে এই লিখোতে আমি কেনেকৈ লিখিব পাৰো ইয়াক গাণিতিকভাৱে ইয়াক আমি লিখিব পাৰো কেনেকৈ এটো r from a to b আছে না r from a to b r from a to b ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা হয় যদিহে ইয়াত কি হ'ব rx equal to y rx equal to y না rx equal to c মানে constant rx equal to c for all x belongs to a x belongs to a মানে x ক'ত আছে a ত আছে আৰু equal to c হ'ব লাগিব মানে পিছফালে গৈ কি হৈ যায় c হৈ যায় মানে এটাৰ লগতহে সম্পৰ্কিত হয় c মানে constant এটাৰ লগতহে ই সম্পৰ্কিত হয় ইয়াকে ধ্ৰুৱক সম্পৰ্ক বুলি কোৱা হয় ঠিক আছে এতিয়া 4 নম্বৰ আহিল
এই যেটো লাস্ট হ'ব এটো সম্পৰ্কৰ বিভিন্ন প্ৰকাৰবোৰৰ ভিতৰত এইটো হ'ল সম্পৰ্কৰ সমতা সম্পৰ্কৰ সমতা সমতা মানে সমান সমতা মানে সমান গতিকে সম্পৰ্ক দুটা সমান বুলি কোৱা হয় কেতিয়া ধৰা হল f এটা এই ধৰা হল f এটা সম্পৰ্ক r ৰ দৰে আৰু এটা g এটা সম্পৰ্ক এই দুটা সম্পৰ্কক সমান বুলি কোৱা হয় যদিহে f ৰ প্ৰতিটো মৌল g ৰ প্ৰতিটো মৌলৰ লগত একেই কেনেকুৱা f ৰ ধৰা হল কেইটামান মৌল আছে এনেকৈ 1 2 3 4 5 6 তেতিয়া আৰু g ধৰা হল মৌল আছে একে এইবিলাক বেলেগকে থাকিব পাৰে ধৰা 3 4 প্ৰথমতে আছে এইটো 1 2 পিছত আছে ধৰা এই 5 6 ইয়াত আছে এনে কথা আছে মুঠতে ইয়াত কি আছে 1 2 ইয়াত আছে ইয়াতো আছে 3 4 ইয়াতো আছে 5 6 ইয়াতো আছে গতিকে ইয়াত যি আছে ইয়াতো একেই আছে তেতিয়া হলে আমি কি বুলি ক'ব পাৰো f আৰু g সম্পৰ্কক সমান বুলি ক'ব পাৰো সমতা তাৰ মানে f আৰু দুটা সম্পৰ্ক f আৰু g সমান হ'ব যদিহে f ৰ প্ৰত্যেকটো মৌল g ৰ প্ৰত্যেকটো মৌলৰ লগত একেই হৈছে তেনেকৈ তোমালোকে লিখি লবা যে দুটা সম্পৰ্ক f আৰু g f অফ g ৰ সমান বুলি কোৱা হয় যদিহে f ৰ প্ৰত্যেকটো মৌল g ৰ প্ৰত্যেকটো মৌলৰ লগত সমান বা একেই বুলি লিখিলে হয় তে যদি ধৰা হল g বেলেগ মৌল আৰু এটা আছে 5 6 আছিল 7 8 আছে তেতিয়া হলে আকৌ কি নহব f আৰু g সমান নহব আকৌ কাৰণ ইয়াত এইবিলাক আছে কিন্তু লগত বেছি কি হৈ আছে ই 7 8 বেছি হৈ আছে এইটো ক্ষেত্ৰত কি হৈ যাব f is less than g হৈ যাব less than নহয় সাবসেট এটো সাবসেট এইটো হলে নহব সমতা হবৰ কাৰণে সমান হ'ব লাগিব গুটেকিটা মৌল একেই হ'ব লাগিব ইয়াকে কোৱা যায় সম্পৰ্কৰ সমতা গতিকে তোমালোকে এইখিনি কথা পঢ়ি লবা আৰু কিতাপত ঢেৰ কথা লিখা আছে ইহঁতৰ ওপৰত তোমালোকে কিতাপখন মেলি পঢ়ি চাবা